নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 28 ডিচেম্বৰ। লাখ লাখ অৰুণোদয় হিতাধিকাৰী একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 3100 টকা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। আত্মগোটৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 10,000 টকাৰ পৰিৱৰ্তে 25,000 টকা সোমাব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হ'ব। ৰেচন কাৰ্ড থাকিলে চাউল, চেনি, দালি, নিমখৰ উপৰি লাভ কৰিব টকা। লগতে লাখ লাখ PM কিষাণৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। চৰকাৰে PM কিষাণৰ একাউণ্টত 2,000 টকাৰ পৰিৱৰ্তে 4,000 টকা সোমাই দিব। যিসকলে চৰকাৰী ঘৰ জিঅ' ঋণ কৰিছে অতি শীঘ্ৰে চৰকাৰী ঘৰৰ টকা সোমাব একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নিউ ইয়েৰত এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিব ডাঙৰ উপহাৰ। 3,100 টকা হ'ব পাৰে অৰুণোদয়ৰ টকা। সমগ্ৰ অসমবাসীক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিব বৃহৎ ঘোষণা। 1 জানুৱাৰীতেই মুখ্যমন্ত্ৰীৰ সংবাদমেলযোগে কৰিব ডাঙৰ ঘোষণা। 1 জানুৱাৰীতেই মুখ্যমন্ত্ৰীৰ সংবাদমেলযোগে কৰিব এই ঘোষণা। 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে অৰুণোদয়ৰ টকা। লগতে আৰম্ভ হ'ব বাবু আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হ'ব। অসমবাসীৰ বাবে নতুন চিন্তা আৰু নতুন পৰিকল্পনাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। এইখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছে। নিউ ইয়েৰত এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা, পুৰুষ আৰু যুৱক যুৱতী সকলোৰে বাবে কেইবাটাও বৃহৎ ঘোষণা কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 1 তাৰিখৰ পৰা 100 টকাতে চাউলৰ লগতে লাভ কৰিব দালি, চেনি আৰু নিমখ। প্ৰতি মাহৰ 10 তাৰিখত সংগ্ৰহ কৰিব লাগিব এই ৰেচন। হয়, 10 তাৰিখৰ ভিতৰত আপুনি সংগ্ৰহ কৰিব লাগিব ৰেচনৰ চাউল, চেনি, দালি আৰু নিমখ। আৰু 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব এই তিনিটা সামগ্ৰী। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰৰ দৰতকৈ কম দামতে লাভ কৰিব ৰেচন। জানুৱাৰীৰ পৰা প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 30 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 60 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ কালত কোনো দুৰ্নীতি হোৱা নাছিল। আজান পীৰ আৰু চান্দা চাই কোন আছিল চিনি নাপায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমীয়া হিন্দু মুছলমান গাঁৱৰ মাজৰ সম্প্ৰীতি নোহোৱা কৰিব বিচাৰিছে। বিভিন্ন কামৰ বাবে সেই অচিনাকি লোককে মাতিবলগীয়া হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও বিশ্বাস নকৰিব। অসমীয়া হিন্দু আৰু মুছলমানৰ সম্প্ৰীতি শেষ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিজন অসমীয়া মুছলমানৰ একোটাকৈ হিন্দুৰ নাম থাকে। হয়, একোটাকৈ হিন্দুৰ নাম থাকে। মুখ্যমন্ত্ৰীৰ গালত চুমা খোৱা এৰক। বিস্ফোৰক মন্তব্য কৰিছে AJP নেতা ৰাজেন গোহাঁই। হয়, AJP নেতা ৰাজেন গোহাঁই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 3টা শব্দৰ মন্ত্ৰৰে 2026 নিৰ্বাচন খেলিব বিজেপিয়ে। সুৰক্ষিত, বিকাশত আৰু আত্মনিৰ্ভৰ অসমৰ মন্ত্ৰৰে নিৰ্বাচনী ৰণদংগ। এই মন্ত্ৰৰে নিৰ্বাচন খেলিব বিজেপিয়ে। হয়, এই মন্ত্ৰৰে নিৰ্বাচন খেলিব 2026 বিজেপিয়ে। 126টা সমষ্টিতে বিজেপি মিত্ৰজোঁট দিব প্ৰাৰ্থী। 2026 NDAৰ জয় নিশ্চিত ঘোষণা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। 100 দিনৰ কাৰ্যসূচীৰে ৰূপৰেখা প্ৰস্তুত বিজেপিত এইবাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা অধিক। কিন্তু জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীকে প্ৰদান কৰা হ'ব টিকট। প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা হ্ৰাস কৰা হ'ব। প্ৰত্যাশী অনেক কিন্তু টিকট এজনেই পাব। জয়ী হোৱাৰ সম্ভাৱনা বেছি থকা প্ৰাৰ্থীক দিয়া হ'ব টিকট। জানুৱাৰীত প্ৰত্যাশিত সংখ্যা হ্ৰাস কৰা হ'ব। অধিক আত্মবিশ্বাসী কোনো হ'ব নালাগে এনেকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। 2026 নিৰ্বাচনী যুঁজ সভ্যতাৰ যুঁজ হ'ব। এখন নিৰাপদ অসম ভৱিষ্যত প্ৰজন্মক দিবৰ বাবে এই যুঁজ হ'ব। অসমত পুনৰ প্ৰচণ্ড বিজয়েৰে NDAৰ চৰকাৰ হ'ব। আমাৰ লক্ষ্য প্ৰতিটো বুথ হ'ব। ৰাইজৰ কাষলৈ প্ৰত্যক্ষভাৱে যাব বিজেপিৰ কাৰ্যকৰ্তাসকল। যি কষ্ট ত্যাগ স্বীকাৰ কৰিব লাগে তাৰে বাবে আমি সাজু।
100 দিনৰ কৰ্মসূচীৰে ৰূপৰেখা প্ৰস্তুত কৰা হৈছে 16 জানুৱাৰীৰ পৰা বুথ সবলীকৰণ আৰু বুথ বিজয় অভিযান আৰু তিনিটা শব্দৰে মন্ত্ৰৰে 2026 নিৰ্বাচন খেলিব বিজেপিয়ে। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা অতি শীঘ্ৰে তালিকাত চাই লওক তালিকাত আপোনাৰ নাম আছেনে। ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে 4,78,982 গৰাকী ভোটাৰৰ নাম। আপোনাৰ নাম কৰ্তন হৈছে নেকি ভোটাৰ তালিকাৰ পৰা 2 ফেব্ৰুৱাৰীলৈকে কৰিব পাৰিব দাবী আৰু আপত্তিৰ নিষ্পত্তি। মুকলি কৰা হৈছে এক বিশেষ হেল্পলাইন নম্বৰ 1950 নম্বৰত দিব পাৰিব অভিযোগ। নিৰ্বাচন আয়োগৰ ৱেবছাইটত চাব পাৰিব খচৰা ভোটাৰ তালিকা। খচৰা ভোটাৰ তালিকাত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 1,25,72,583 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 1,26,28,662 গৰাকী। খচৰা ভোটাৰ তালিকাত অন্যান্য ভোটাৰ 379 গৰাকী। ৰাজ্যত প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা এবাৰ চাই লওক তালিকাত আপোনাৰ নাম আছে নে নাই। কেনেকৈ চেক কৰিব যদি নাজানে কমেণ্ট কৰি জনাই দিয়ক, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মাই অসমত চলাইছে সাম্প্ৰদায়িক ৰাজনীতি। মিয়াক টাৰ্গেট কৰি লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কেৱল মিয়াকহে উচ্ছেদ কৰে, বিহাৰী বঙালীক উচ্ছেদ নকৰে হিমন্ত বিশ্ব শৰ্মাই। ইয়াক কেতিয়াও প্ৰকৃত উচ্ছেদ নহয়। ৰাজ্যৰ প্ৰতিখন চহৰত নিৰ্মাণ হোৱা অট্টালিকা আৰু শ্বপিং মলসমূহ কাৰ, এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে। ভূমিপুত্ৰ গো বেক কোৱাৰ পাছতে মৌন হিমন্ত বিশ্ব শৰ্মা। বহিৰাগত বনিয়াই অসমৰ প্ৰতিখন চহৰতে দখল কৰিছে। অচিনাকি মানুহ মিয়া বিতৰ্ক কৰি মূল কথাবোৰ লুকাইছে বিজেপিয়ে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে ছাত্ৰ নেতা আকাশ দলে। হিমন্ত বিশ্ব শৰ্মাই অসমত চলাইছে সাম্প্ৰদায়িক ৰাজনীতি হয় যিটো মন্তব্য কৰিছে জনতাই কি ক'ব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পুৱাই বুলডোজাৰৰ শব্দত কপিল বিশ্বনাথৰ বাঘমাৰীত পুৱা 7 বজাৰ পৰা প্ৰশাসনে চলালে বুলডোজাৰ। 265 বিঘা মাটিত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। উচ্ছেদৰ প্ৰাক মুহূৰ্তত নিশাই 2 আমচু নেতাক আটক কৰা হৈছে আৰু আটক কৰা হৈছে আমচু নেতা হুছেইন সিকদাৰ। কেৱল এয়াই নহয়, ফকিৰ আলীক বছৰ বছৰ ধৰি বনাঞ্চলৰ মাটি দখল কৰি আছিল বেদখলকাৰীয়ে আৰু কেইবাখনো বুলডোজাৰ লগাই ভাঙি পেলোৱা হৈছে বেদখলকাৰীৰ ঘৰ। 664টা পৰিয়ালত পুৱাৰে পৰা চলিছে বুলডোজাৰ একশ্যন। পুৱাই বুলডোজাৰৰ শব্দত কঁপিছে বিশ্বনাথ। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 42টা সমষ্টিত নিৰ্বাচন খেলিব ৰাজ্যৰ দলে। 26 নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে অখিল গগৈ। মিত্ৰতা নহওঁতে নাওবৈচাত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে হৰিকান্ত দাসক। নাওবৈচাত ৰাজ্যৰ দলৰ প্ৰাৰ্থী ঘোষণা কৰা হৈছে আৰু 42টা সমষ্টিত প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত ৰাজ্যৰ দলৰ। বিৰোধী দল যিমান পাৰে সিমান সোনকালে একেলগ হ'লে ভাল। যিদিনাৰ পৰাই বিৰোধী ওলাই যাব সিদিনাই বিজেপিৰ মৃত্যু ঘণ্টা বাজিব। উত্তৰ অসমৰ নাওবৈচা আৰু ধেমাজিত ৰাজ্যৰ দল শক্তিশালী। কেৱল ইয়াৰ নহয়, শিশুবৰ গাঁও আৰু ৰঙনদী সমষ্টিত ৰাজ্যৰ দলৰ শক্তিশালী মন্তব্য কৰিছে বিধায়ক অখিল গগৈ। হয়, বিধায়ক অখিল গগৈ যিটো মন্তব্য কৰিছে জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 5 জানুৱাৰীৰ পৰা দেশজুৰি আৰম্ভ হ'ব কংগ্ৰেছৰ বৃহৎ আন্দোলন। MGNৰেগা বছৰ আন্দোলন ঘোষণা ৰাহুল গান্ধীৰ। কেৱল এয়াই নহয়, দুখীয়া কষ্ট দি MGNৰেগা আঁচনি শেষ কৰিব বিচাৰিছে চৰকাৰে। দেশৰ কোটি কোটি লোকক ন্যূনতম ধন দিছিল MGNৰেগাই। দুখীয়াৰ কৰ্মসংস্থাপন কাঢ়িব বিচাৰিছে চৰকাৰে। MGNৰেগা শেষ হ'লে ৰাজ্যই হেৰুৱাব আৰ্থিক আৰু অৰ্থনৈতিক অধিকাৰ। ৰাজ্যৰ পৰা ধন কাঢ়ি কেন্দ্ৰলৈ নিব বিচাৰিছে চৰকাৰে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা MGNৰেগা শেষ কৰাৰ সিদ্ধান্ত লোৱা হৈছে আৰু কাৰো পৰামৰ্শ নোলোৱাকৈ MGNৰেগা শেষ কৰাৰ সিদ্ধান্ত লৈছে বিজেপিয়ে। MGNৰেগা শেষ হ'লে ধ্বংস হ'ব গাঁৱৰ অৰ্থনীতি। MGNৰেগা ৰক্ষাৰ হুংকাৰ দি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ শংকৰ আজানৰ আজান শব্দ ক'ৰ পৰা সোমাল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে। কেনেকৈ ক'ৰ পৰা আহিল আজান শব্দ। কেৱল এয়াই নহয়, আজানটো অসমৰ মানুহ নহয়। বাক হাজৰিকা আৰু আজান অসমৰ নহয়। আজানৰ নাম লৈ অসমত ৰাজনীতি নচলিব। বাওঁপন্থীয়ে আমাৰ মগজুত সোমাই দিছে আজানৰ নাম।
অসমৰ ইতিহাসত কেতিয়াবা শংকৰ আজানৰ বৈঠক হৈছিল নেকি? অসমত শংকৰ মাধৱ আছে, আজান নাই। বাক হাজৰিকাক লাচিত বৰফুকনৰ সৈতে তুলনা নকৰিব। শংকৰ আজান নহয়, শংকৰ মাধৱৰ দেশ এয়া। আজান বাক হাজৰিকা য'ত আছিল তাতে থাকক। আমাৰ সৈতে তুলনা নকৰিব সেই লোকসকলৰ। 2031 চনলৈ চলিব আমাৰ সভ্যতাৰ যুঁজ। শংকৰ আজানৰ আজান অসমত ক'ৰ পৰা সোমাল? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ বৃহৎ প্ৰশ্ন উত্থাপিত কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 31 ডিচেম্বৰত অচল হৈ পৰিব অনলাইন ডেলিভাৰী। ফ্লিপকাৰ্ট, আমাজন, ছুইগি, জমেট' কেৱল এয়াই নহয়, ব্লিংকিটৰ সেৱা বন্ধ হৈ পৰিব। অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী অনলাইন ডেলিভাৰী কৰ্মীৰ। 31 ডিচেম্বৰৰ পৰাই আৰম্ভ হ'ব এই কাৰ্যসূচী। প্ৰাপ্য মজুৰি আৰু উপযুক্ত বোনাছ বিচাৰি ডেলিভাৰী কৰ্মীৰ হাল্লাবল। দাবী পূৰণ নকৰা পৰ্যন্ত অব্যাহত থাকিব প্ৰতিবাদ। 31 ডিচেম্বৰত অচল হৈ পৰিব অনলাইন ডেলিভাৰী। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 31 ডিচেম্বৰৰ পূৰ্বে সংযুক্ত কৰিব লাগিব পেন আৰু আধাৰ কাৰ্ড, অন্যথা বঞ্চিত হ'ব পাৰে চৰকাৰী আঁচনিৰ পৰা। পেন আধাৰ লিংক নকৰিলে নোহোৱাও পাৰে দৰমহাও। বেংক একাউণ্ট খোলা KYC আপডেটত হ'ব পাৰে সমস্যা। বেংক একাউণ্ট খোলা KYC আপডেটত হ'ব সমস্যা। ভৰিব লাগিব 1000 টকাৰ জৰিমনা। আপোনাৰ হাতত মাত্ৰ 2টা দিন বাকী আছে। লিংক নকৰিলে বিকল হৈ পৰিব পেন আৰু আধাৰ কাৰ্ড। আয়কৰ বিভাগৰ ই-ফিলিং পৰ্টেলত গৈ লিংক কৰক। www.incometax.gov.in ত লগ ইন কৰক। কুইক লিংকত শিতানত গৈ লিংক আধাৰত ক্লিক কৰক। আৰু এতিয়া আপুনি পান, আধাৰ আৰু মোবাইল নম্বৰ লিখিব। ইয়াৰ পিছতে মই মোৰ আধাৰ বিৱৰণ বৈধ কৰিছোঁ বুলি বিকল্পটো আপুনি নিৰ্বাচন কৰক। আৰু পঞ্জীয়নভুক্ত মোবাইল নম্বৰত OTP লাভ কৰিব। তাৰপিছত ভেলিডেটত গৈ ক্লিক কৰক। আৰু এই প্ৰক্ৰিয়াৰ পিছত আপোনাৰ পেন আধাৰ লিংক হৈ পৰিব। যদি আপুনি এতিয়ালৈকে আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ড লিংক কৰা নাই, অতি শীঘ্ৰে লিংক কৰক। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।